মৰিয়ম আজমল কলেজত মোৰ ছোৱালীক কিয় দিছোঁতো ক'বলৈ হ'লে প্ৰথম কথাই হ'ব যে ইয়াৰ সিকিউৰিটি ব্যৱস্থা। মই মোৰ সতি সন্তানসকলক নিজৰ সতি সন্তানক সকলোৱে খুব তীক্ষ্ণ দৃষ্টিৰ মাজত ৰাখে আৰু ছোৱালী দেউতাকসকলৰ বেছি মৰমৰ। যেতিয়া গম পালোঁ যে মৰিয়ম আজমল ওমেন কলেজ অফ ছায়েন্স এণ্ড টেকন'লজিত যে এটা সিকিউৰিটি আছে, মইতো তেজপুৰত মোৰ ঘৰ তেজপুৰ জামুগুৰিত, মইতো সদায় আহিব নোৱাৰিম ইয়ালৈ বা কলেজ এখনত দিলে মই সদায় চাব নোৱাৰোঁ। পূজা আহিলে, ঈদ আহিলে, বিহু আহিলে সকলোৱে নিজৰ পৰিয়ালক চেলিব্ৰেট কৰে। আমি আৰক্ষী বিভাগৰ মানুহে চেলিব্ৰেট কৰিব নোৱাৰোঁ, বেলেগৰ সুৰক্ষাৰ কামত আমি নিয়োজিত থাকোঁ। গতিকে মোৰ ছোৱালীজনীক চাবলৈ মই সদায় আহিব নোৱাৰোঁ। গতিকে ইয়াত চালোঁ হোষ্টেলত ৰাখিবলৈ হ'লে ধুনীয়া চিকিউৰিটি ব্যৱস্থা আছে। মই আহিছোঁ প্ৰথমতে চাই গৈছোঁ বাহিৰে বাহিৰে, ওচৰৰ ৰাইজসকলক সুধিছোঁ, তেতিয়া ক'লে নাই ইয়াত এনেকুৱা আপোনাৰ ফটো থাকিব, যিকেইজন অভিভাৱকৰ ইয়াত ফটো থাকিব তেওঁলোকেহে আপোনাৰ ছোৱালীক ৰিচিভ কৰিব পাৰিব। ফৰ্মেলিটিজ আছে ধুনীয়া, তেওঁলোকক ফৰ্মেলিটি হিচাপে তেওঁ ৰিচিভ কৰিব পাৰিব, নহ'লে ৰিচিভ কৰিব নোৱাৰে। গতিকে প্ৰথম লাইক মোৰ এইটোৱে হ'ল, সেইটোৰ কাৰণে মই প্ৰথম চিলেক্ট কৰিলোঁ। ইয়াত বিভিন্ন ধৰ্মাৱলম্বীৰ ছাত্ৰ ছাত্ৰী আছে, গতিকে কাৰোৱে অসুবিধা নোহোৱাকৈ আপোনালোকৰ যিটো মেইনটেনেঞ্চ সেইটোক মই শলাগ লৈছোঁ, আপোনালোকক ধন্যবাদ জনাইছোঁ। সেইটো ফালৰ পৰা ভাল লাগিল মোৰ। ছোৱালীক যেতিয়া মই দি গৈছিলোঁ, মই কিন্তু ইয়াৰ পৰা নগাঁৱলৈকে কান্দি গৈছোঁ। জীৱনত প্ৰথমবাৰ ছোৱালীক মোৰ অন্তৰৰ পৰা আঁতৰত থৈ গৈছোঁ। আপোনালোকে যি চিকিউৰিটি মেইনটেইন কৰিছে, আপোনালোকৰ যি তত্বাৱধানত এই সমূহ ছোৱালী মোৰ নিজৰ ছোৱালীৰ নিচিনাই, সকলোকে যি গাইডেঞ্চৰ মাজত আপোনালোকে তেওঁলোকক ৰাখিছে সুৰক্ষিত কৰি, সেইটো আপোনালোকক শলাগ ল'বলগীয়া কথা মোৰ ফালৰ পৰা। মৰিয়ম আজমল কলেজৰ যি ৰিজাল্ট, এই ৰিজাল্টবিলাক আমি আজিকালি ছ'চিয়েল মিডিয়াত দেখা পাওঁ, তাৰপাছতে বা প্ৰিণ্ট মিডিয়া, ইলেক্ট্ৰনিক মিডিয়া এইবিলাকত আমি দেখা পাই থাকোঁ। এই দেখা পাই পেলাই মই আগ্ৰহী হৈছিলোঁ যে আল্লাহে যদি মোৰ ছোৱালীকো ইয়াত পঢ়াবলৈ তৌফিক দিয়ে, আল্লাহৰ ওচৰতো শুক্ৰিয়া আলহামদুলিল্লাহ যে আল্লাহ ইয়াত এডমিশ্যন ল'বলৈ তৌফিক দিলে। এতিয়া ছোৱালীক এডমিশ্যন দিলোঁ। বৰ্তমান ৰাজনীতি বিভাগৰ তেওঁ মেজৰ লৈছে, 2য় বৰ্ষৰ ছাত্ৰী। আৰু আজি আপোনালোকে আমাক আমন্ত্ৰণ কৰি মাতি আনিলে, আপোনালোকে যি আমাক সন্মান ইয়াত দিলে, এই সন্মানক মই শলাগ লৈছোঁ, আদৰণি জনাইছোঁ। অভিভাৱকসকলকো আপ্লুত কৰিব লাগে যে আপোনালোকে সেইটো এৰি দিয়া নাই। শিক্ষাটো এনেকুৱা এটা প্ৰচেষ্টা, অকলে এজন ছাত্ৰই ভাল ৰিজাল্ট কৰিব পাৰিব নেকি? আৰু শিক্ষাৰ চাৰ্টিফিকেট হ'বলৈ এটা শিক্ষা অনুষ্ঠান লাগিব। গতিকে শিক্ষা অনুষ্ঠান চিলেক্ট কৰাটো গাৰ্জেণ্টে খুব ভাবি চিন্তি কৰাটো প্ৰয়োজন, কাৰণ আপুনি য'তেই নপঢ়াক আপোনাৰ অৰ্থ ব্যয় হ'ব। গতিকে মৰিয়ম আজমল কলেজত যিসকলে নিৰ্বাচন কৰি নিজৰ সন্তানক ইয়াত থৈ গৈছে, পঢ়াইছে, তেওঁলোককো মই ধন্যবাদ জনাইছোঁ। আশা ৰাখিছোঁ আমাৰ যি সপোন, এতিয়া আমাৰ সপোন কি? আমাৰ সপোন আমাৰ সন্তানক আমি জীয়াই থকাত তেওঁলোকৰ উপযুক্ত স্থানত আমি যাতে পहुঁচাই দিব পাৰোঁ। আৰু সেই উপযুক্ত ঠাইত পहुঁচাবৰ কাৰণে আমি দায়িত্ব কাক দিছোঁ? মৰিয়ম আজমল কলেজৰ বিষয়ববীয়া শিক্ষাগুৰুসকলক আমি আমাৰ দায়িত্ব অৰ্পণ কৰিছোঁ, ওপৰে আল্লাহ। আশা কৰোঁ এই মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি সকলো ছাত্ৰী ভাৰতবৰ্ষক, অসমক প্ৰতিনিধিত্ব কৰিব সকলো দিশত। মই আজমল ওমেন কলেজ অফ ছায়েন্স এণ্ড টেকন'লজিৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। সমূহ কৰ্তৃপক্ষ, উচ্চপদস্থ বিষয়ববীয়া, ছাত্ৰ ছাত্ৰী, উপস্থিত অভিভাৱক সকলোকে মোৰ অন্তৰৰ অভিনন্দন ও ওলগ যাচিছোঁ। যাচি মই মোৰ এই চমু বক্তব্য ইয়াতে সামৰণি মাৰিলোঁ। জয় অসম।